এক ভয়ানক বিমান দুৰ্ঘটনা। বিমান পৰিচালকৰ সাহসিকতাত বাচিল ৮৮ জন লোক। কাৰ ভুলৰ বাবে এই ঘটনা হ'বলৈ পালে? পাইলটৰ অৱহেলা নে অন্য কিবা? ১৯৮৮ চনৰ ২৮ এপ্ৰিলত ঠিক ১:২৫ লোহা এয়াৰলাইন্সৰ মালিকানাধীন ১৯ বছৰীয়া বয়িং ৭৩৭ বিমান এখনে হিলো আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ পৰা হনুলুলুলৈ উৰা মাৰিব। ইতিমধ্যে এই বিমানখন সেইদিনা ৩বাৰকৈ উৰা মাৰিছিল। প্ৰথম অৱস্থাত ই হনুলুলুৰ পৰা হিলো, তাৰ পিছত মাউই আৰু মাউইৰ পৰা কোনালৈকে উপস্থিত হয়। সেইদিনা আকাশখন সম্পূৰ্ণ পৰিষ্কাৰ আছিল, গতিকে সোনকালে কিবা এটা ভয়ংকৰ কথা হ'ব বুলি অনুমান কৰা নাছিল। বয়িং ৭৩৭ বিমান উৰণৰ ৬৭০০ ঘণ্টাৰ অভিজ্ঞতা থকা বিমানখনৰ অধিনায়ক ৰবাৰ্ট সংস্থাই সম্পূৰ্ণ সাজু আছিল। বিমানখনত পাইলটৰ লগতে অন্যান্য গুৰুত্বপূৰ্ণ ক্ৰু সদস্য যেনে ৩৫০০ ঘণ্টাৰ বিমান অভিজ্ঞতা থকা প্ৰথম বিষয়া মেডেলিন টমকিনছকো কঢ়িয়াই অনা হৈছিল। ২৫ এপ্ৰিলৰ পৰা প্ৰথমজন বিষয়াই হনুলুল বিমানবন্দৰত বিমানখনৰ প্ৰয়োজনীয় উৰণৰ পূৰ্বে পৰিদৰ্শন কৰে। পৰিদৰ্শনৰ পিছত বিমানখন উৰণৰ বাবে সাজু হৈছিল। পুৱা ১১ বজাত বিমানখনে হনুলুলু বিমানবন্দৰৰ পৰা মাউইলৈ উৰা মাৰিলে আৰু তাৰ পৰা হিলুলৈ ৰাওনা হ'ল। কিন্তু এই সময়ছোৱাত বিমানখনৰ পাইলটসকলে বিমানখনৰ বাহ্যিক পৰিদৰ্শন কৰাটো প্ৰয়োজনীয় বুলি বিবেচনা কৰা নাছিল। সাধাৰণতে প্ৰতিখন উৰণৰ পিছত বিমানখনৰ কোনো কাৰিকৰী দোষ ধৰা পেলাবলৈ নিয়মীয়াকৈ পৰীক্ষা কৰা হয়, কিন্তু সেয়া সম্পূৰ্ণ বাধ্যতামূলক নাছিল। সেয়েহে পাইলটসকলে ইয়াক এৰি দিয়াটোৱেই উত্তম বুলি ভাবিছিল। দুপৰীয়া ১:২৫ পুনৰ উৰা মাৰিবলৈ সাজু হৈছিল বিমানখন। বিমানখনত ৮৮ গৰাকী যাত্ৰী, ৩জন বিমান পৰিচাৰক আৰু 2জন পাইলট আছিল। উৰণৰ কেইমিনিটমান পিছতেই বিমানখন ২৪,০০০ ফুট উচ্চতাত আছিল যদিও বিমানখনৰ পৰা ২৬ মাইল দূৰত নিশা ১:৪৮ এনে এক দুৰ্ঘটনা সংঘটিত হয় যিটো কোনেও ভবা নাছিল। বিমানখনত উপস্থিত সকলোৱে হঠাতে এটা অদ্ভুত শব্দ শুনা পালে, যেন এটা গাঁতৰ পৰা প্ৰচণ্ড বতাহ বলিছে। কিছু মুহূৰ্তৰ ভিতৰতে বিমানখনৰ বাওঁফাল ভাঙি বিমানখনৰ ছালখন পৃথক হৈ পৰিল। এই কাণ্ডৰ বাবে বিমানখনৰ ভিতৰ আৰু বাহিৰৰ চাপ সমান হৈ পৰিল। আগতে ভাঙি যোৱা ছালৰ সৰু অংশটো ১৯ ফুট দীঘল হৈ পৰিল। ককপিটৰ পৰা ডেউকালৈকে ক্ষতি সাধন হৈছিল। পাইলটসকলে কি হৈছে তৎক্ষণাত বুজি নাপালে, কিয়নো ক্ষতি তেওঁলোকৰ আঁৰত আছিল। সেই সময়ত বিমানখন নিয়ন্ত্ৰণ কৰি থকা ককপিটত প্ৰথমজন বিষয়াৰ এনে লাগিল যেন কোনোবাই মূৰটো পিছলৈ ঠেলি দিছে। পিছলৈ ঘূৰি চালে বিমানখনৰ দুৱাৰখন নোহোৱা আৰু ওপৰত মাত্ৰ নীলা আকাশখন দেখা পালে। বিমানখন বাৰে বাৰে হেলনীয়া হৈ থকাৰ বাবে নিয়ন্ত্ৰণ কৰাটো অত্যন্ত কঠিন হৈ পৰিছিল। এই পৰিস্থিতিত সকলো যাত্ৰীয়ে পিন্ধিছিল অক্সিজেন মাস্ক। কেপ্টেইনে বিমানখন নিয়ন্ত্ৰণ কৰিবলৈ যৎপৰোনাস্তি চেষ্টা কৰিছিল আৰু ভাৰসাম্য ৰক্ষাৰ বাবে চেষ্টা কৰিছিল। সেই সময়ত বিমানখনৰ ওচৰৰ বিমানবন্দৰটো আছিল মে দ্বীপত। সৌভাগ্যক্ৰমে দুৰ্ঘটনাৰ সময়ত আটাইকেইজন যাত্ৰীয়ে ছিট বেল্ট পিন্ধি আছিল। এনে নহ'লে সকলো মুকলি আকাশত পৰি গ'লহেঁতেন। কিন্তু দুৱাৰৰ কাষত থিয় হৈ থকা বিমান পৰিচাৰিকাসকলৰ এগৰাকী চাপৰ বাবে বিমানখনৰ পৰা বাগৰি পৰে। এনে পৰিস্থিতিত পাইলটসকলে বিমান পৰিবহণ নিয়ন্ত্ৰণৰ সৈতে যোগাযোগ কৰিবলৈ চেষ্টা কৰিছিল যদিও প্ৰচণ্ড বতাহৰ বাবে ইজনে সিজনৰ মাত শুনিব পৰা নাছিল আৰু ইংগিতৰ জৰিয়তে কথা পাতি আছিল। তেওঁৰ বাৰ্তা বিমান পৰিবহণ নিয়ন্ত্ৰণত উপনীত হ'ল নে নাই সেয়াও স্পষ্ট হোৱা নাছিল। বাৰ্তা আহি পোৱাৰ সময়ত বিমানখন ১৪,০০০ ফুট উচ্চতাত আছিল। বিমানবন্দৰত জৰুৰীকালীন অৱতৰণৰ প্ৰস্তুতি চলি আছিল যদিও চিকিৎসা সাহায্যৰ প্ৰয়োজনীয়তাৰ কোনো তথ্য নাছিল। বিমানখন দ্ৰুতগতিত ১০,০০০ ফুটলৈ নামি আহিল আৰু কেপ্টেইনে অক্সিজেন মাস্ক আঁতৰাই বিমানখন নিয়ন্ত্ৰণ কৰিবলৈ আৰম্ভ কৰিলে। লেণ্ডিং গিয়াৰ নমাই দিয়াৰ বাবে সূচকে কাম কৰা নাছিল, যাৰ ফলত সমস্যাটো আৰু অধিক ভয়াৱহ হৈ পৰিছিল। বিমানখন ৰানৱেৰ কাষ চাপি অহাৰ লগে লগেই বাওঁ ইঞ্জিনটোৱে কাম কৰা বন্ধ কৰি দিলে। ইয়াৰ পিছতো কেপ্টেইনে দুপৰীয়া ১:৫০ নিৰাপদে বিমানখন অৱতৰণ কৰে। বিমানখনৰ পৰা পৰি যোৱা বিমান পৰিচাৰিকাগৰাকীৰ বাহিৰে সকলো যাত্ৰী বাছিল দুৰ্ঘটনাটোত। মুঠ ৬৫জন লোক আহত হয়। ইয়াৰে ৮জন গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় যদিও চিকিৎসালয়ত চিকিৎসাৰ অন্তত তেওঁলোকো সুস্থ হৈ উঠে। বিমানখন ইমান বেয়াকৈ ক্ষতিগ্ৰস্ত হৈছিল যে মেৰামতি কৰাটো অসম্ভৱ হৈ পৰিছিল আৰু ঠাইতে বিমানখন স্ক্ৰেপ হৈছিল। এই দুৰ্ঘটনাৰ কাৰণ বিমানখনৰ অত্যাধিক উৰণ আৰু অৱতৰণ বুলি ধৰা হৈছিল, যিটো স্বাভাৱিকতকৈ দুগুণ আছিল। এজন যাত্ৰীয়ে বিমানখনত সৰু ফাট এটা লক্ষ্য কৰা বুলি জনাইছিল যদিও গুৰুত্ব সহকাৰে লোৱা নাছিল। এই দুৰ্ঘটনা পাইলটৰ অৱহেলা নে সঘনাই উৰাজাহাজ চলোৱাৰ ফল, সেই সম্পৰ্কে আপোনাৰ মতামত কি? ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, কমেণ্টত ওম নমঃ শিৱায় লিখিব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।